ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ফাগুন মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণা পঞ্চমী তিথি আৰু কৃষ্ণা পঞ্চমী তিথি থাকিব মংগলবাৰে মধ্যৰাতি 2:33 পৰ্যন্ত। তাৰপিছত কৃষ্ণা ষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ আৰু চিত্ৰা নক্ষত্ৰ থাকিব মংগলবাৰে ৰাতিপুৱা 5:41 পৰ্যন্ত। তাৰপিছত স্বাতী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:31 পৰা 9:20 পৰ্যন্ত, আকৌ 10:30 পৰা 12:03 পৰ্যন্ত, আকৌ 12:50 পৰা 1:23 পৰ্যন্ত, আকৌ 3:25 পৰা 5:30 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:01 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:13। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনাৰ কষ্টৰ ভাল ফল লাভ কৰাত আপুনি আজি সক্ষম হ'ব আৰু আপুনি ধৈৰ্য আৰু মনোযোগেৰে যদি নিজৰ কামবোৰ কৰি যায় সেইবোৰতো আপুনি শুভ ফল লাভ কৰিব। সন্তানৰ লগত জড়িত যিবোৰ সমস্যা আছে আজি আপুনি সমাধান পাব আৰু ইয়াৰ ফলত আপোনাৰ সন্তানৰ মনোবল বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আজি আপোনাৰ পক্ষত আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ পূৰ্বৰ যি সম্পৰ্ক আছিলে সেইবোৰত আজি উন্নতি দেখা পাব। নিজৰ কথাবোৰত আজি আপুনি বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ প্ৰতিকূল পৰিস্থিতিতো আপুনি ভাল ফল লাভ কৰিব। পৰিয়ালৰ বাবেও আজি আপুনি কিছু সময় উলিয়াবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো ইতিবাচকতা দেখা পাব। আপোনাৰ দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ কিছু দুখজনক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বা আপোনাৰ কামৰ কিছু স্থবিৰতা দেখা পাব পাৰে। গতিকে দিনটোৰ প্ৰথমাৰ্ধতে আপোনাৰ গুৰুত্বপূৰ্ণ কামখিনি ধৈৰ্য আৰু সংযমেৰে আপুনি কাম কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰত আজি ভাল ফল লাভ কৰিব। অফিচৰ পৰিৱেশ আজি আপোনালোকৰ ভালেই থাকিব। ইয়াৰ ফলত নিয়োজিত লোকসকলৰো কিছু মনৰ ভাৱ প্ৰকাশ কৰাৰ তেওঁলোকে সুযোগ পাব আৰু তেওঁলোকৰ উৎসৱ বিষয়েও তেওঁলোকক সহায় কৰিব। ব্যৱসায়িক বিষয়ত আজি কিছু পৰিৱৰ্তন দেখা পাব। যদি আপুনি কোনো আৰ্থিক সিদ্ধান্ত ল'বলগীয়া হয় তেনেহ'লে নিশ্চিতভাৱে আজি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ ল'ব। ছ'চিয়েল মিডিয়া আৰু অনলাইন কামৰ পৰা আপুনি আজি নতুন ব্যৱসায়িক তথ্য লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো আজি নতুনত্ব দেখা পাব। স্বামী স্ত্ৰীৰ মাজত আজি সুখৰ সম্পৰ্ক থাকিব। বিপৰীত লিংগৰ বন্ধুৰ প্ৰতি আপোনাৰ আকৰ্ষণ প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা যাব। শাৰীৰিক আৰু মানসিক ক্লান্তিৰ বাবে আজি আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে যোগ আৰু ধ্যানৰ আপুনি গুৰুত্ব দিয়ক আৰু মানসিক শিথিলতা প্ৰদানৰ বাবে আপুনি কিছু সময় নিসংগতাত কটাবলৈ যত্ন কৰক। এনে কৰিলে আপুনি আপোনাৰ আজি মানসিক স্বাস্থ্য ভালকৈ ৰাখিবলৈ সক্ষম হ'ব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে আজি ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ ঘৰৰ ৰক্ষণাবেক্ষণ আৰু সজ্জাৰ কাম কৰি আপুনি সুখদায়ক সময় কটাব পাৰিব আৰু এজন জ্যেষ্ঠ ব্যক্তিৰ সহায়ত আপোনাৰ যিবোৰ পুৰণি বিবাদ আছিলে সেইবোৰৰ পৰা আজি আপুনি সকাহ পাব। আজি আপোনাৰ জনসংযোগ বৃদ্ধি পোৱাৰ ফলত আপোনাৰ ব্যক্তিগত যিবোৰ ফলাফল আছিলে সেইবোৰত ভাল ফল লাভ কৰিব আৰু ৰাজনৈতিক বা সামাজিক সম্পৰ্কৰ পৰা আপুনি লাভৱান হোৱাৰো আশা আছে। গতিকে এইবোৰ ক্ষেত্ৰতো অলপ আপুনি গুৰুত্ব দিয়াৰ যত্ন কৰিব। আজি আপুনি কোনো ধৰণৰ খৰখেদা আৰু অসাৱধানতাৰে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, অন্যথা এইবোৰৰ ক্ষেত্ৰত আপোনাৰ কিছু লোকচান হোৱাৰো সম্ভাৱনা থাকিব। আৰু বিভ্ৰান্তিৰ ক্ষেত্ৰত আপুনি পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা কৰাটো আপোনাৰ বাবে উপযুক্ত হ'ব আৰু তেওঁলোকৰ পৰাও আপুনি উপযুক্ত সহযোগিতা লাভ কৰিব। বাহন বা ব্যয়বহুল সঁজুলি বিকল হ'লে আজি আপোনাৰ ডাঙৰ খৰচ হ'ব পাৰে। গতিকে বাহন বা অন্য সঁজুলিবোৰ ব্যৱহাৰ কৰোঁতে অলপ আপুনি সাৱধান হ'ব লাগিব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ কাম কাজত আজি আপুনি হস্তক্ষেপ কৰাটো পৰিহাৰ কৰক, অন্যথা তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে। চৰকাৰী চাকৰিত অতিৰিক্ত আজি দায়িত্ব পাব নিয়োজিত লোকসকলে আৰু সেই দায়িত্ববোৰ তেওঁলোকে ভালদৰে কৰিবলৈ যত্ন কৰিব লাগিব। এনে কৰিলেহে তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা থাকিব আৰু বিষয়াৰ পৰাও শলাগ পাব। ব্যৱসায়িক কাৰ্যকলাপ আজি লেহেমীয়া থাকিব। গতিকে কৰ্মৰ প্ৰতি আপোনাৰ গুৰুত্ব দিবলৈ আপুনি যত্ন কৰিব আৰু পাৰিলে আপোনাৰ কৰ্মচাৰীসকলকো আপুনি বন্ধুত্বপূৰ্ণ আচৰণেৰে তেওঁলোকক
আগবঢ়াই লৈ যাবলৈ আপুনি যত্ন কৰিব। তেওঁলোকৰ পৰাও পৰামৰ্শ গ্ৰহণ কৰিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। ঘৰ আৰু ব্যৱসায়ৰ মাজত আপুনি ভাৰসাম্য ৰক্ষা কৰাত আপোনাৰ আজি সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি পৰিয়ালৰ সদস্যৰ পৰাও সহায় ল'লে আপুনি এই ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰিবলৈ সফল হ'ব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ থাকিব। প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু ইজনে সিজনক উপহাৰ দিয়াটো আজি আপোনালোকৰ সম্পৰ্কৰ বাবে ভাল হ'ব আৰু সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব। অত্যাধিক কামৰ বাবে আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে আপুনি কামৰ মাজতে আপুনি জিৰণি ল'বলৈ যত্ন কৰিব আৰু স্বাস্থ্য সম্বন্ধীয় যিবোৰ সমস্যা আছে সেইবোৰৰ ক্ষেত্ৰত আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি বাকী থকা কামসমূহ সম্পূৰ্ণ কৰাৰ বাবে সময় অনুকূল হৈ আছে। গতিকে যিবোৰ কামত আপুনি সফলতা পোৱা নাই সেইবোৰত আপুনি গুৰুত্ব দিয়ক। আজি নিশ্চয় সেইবোৰ সম্পূৰ্ণ হ'ব। সন্তানৰ লগত জড়িত যিবোৰ সমস্যা আছিলে সেইবোৰৰ সৈতে আপুনি আজি আলোচনা কৰক আৰু তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি অৰিহণা যোগাওক। ইয়াৰ ফলত আপোনালোকৰ সন্তানৰ আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব। আপুনি আজি মানসিক চাপমুক্ত আৰু শক্তিৰে ভৰা অনুভৱ কৰিব আৰু যিকোনো ক্ষেত্ৰতে আজি আপোনাৰ কামত ইতিবাচকতাও দেখা যাব। কোনো বিশেষ বিষয়ক লৈ ঘনিষ্ঠ আত্মীয় বা বন্ধু বান্ধৱীৰ সৈতেও আলোচনা আপোনাৰ সম্ভৱ আছে। গতিকে তেওঁলোকৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। সন্তানৰ সংগ আৰু তেওঁলোকৰ কাম কাজৰ ওপৰত আপুনি আজি চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। অনুশাসন বজাই ৰখাৰ পৰিৱৰ্তে তেওঁলোকৰ সৈতে আপুনি বন্ধুত্বপূৰ্ণ আচৰণ ৰাখি তেওঁলোকক বুজাবলৈ যত্ন কৰিব। এনে কৰিলে তেওঁলোকে ভৱিষ্যতে আৰু এনে সংগ নধৰে। আজি হঠাতে আপোনাৰ খৰচ বৃদ্ধি হ'ব পাৰে, যিবোৰ আপুনি কমাবলৈ কিছু কঠিনতাৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে অলাগতিয়াল বস্তুবোৰত খৰচ পাতি অলপ কমাই কৰিব। কৰ্মক্ষেত্ৰত আজি কৰ্মচাৰীৰ মাজত অনুশাসন বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব আৰু সিহঁতৰ সৰু সৰু গাফিলতিৰ বাবে আজি আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। গতিকে আজি আপুনি এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। অফিচত আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ আজি আপুনি বহু কষ্ট কৰিব লাগিব আৰু আপুনি কোনো ক্ষেত্ৰত যদি কঠিনতাৰ অনুভৱ কৰে তেনেহ'লে আপুনি বিষয়াসকলৰ পৰাও আপুনি সহায় ল'লে আপুনি এই ক্ষেত্ৰত সমাধান লাভ কৰিব। অবিবাহিত লোকৰ বাবে আজি এটা ভাল সম্পৰ্ক আহিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত সুখৰ পৰিৱেশৰ গঢ় লৈ উঠিব। পৰিয়ালৰ সৈতে আজি আপুনি ৰাতিৰ আহাৰ একেলগে গ্ৰহণ কৰিলে আপোনাৰ পৰিয়ালত ঘনিষ্ঠতা দেখা পাব। বৰ্তমান বতৰৰ বাবে আজি আপুনি ক্লান্তি আৰু দুৰ্বলতা অনুভৱ কৰিব। গতিকে দৈনন্দিন কাম কাজ আপুনি সংগঠিত কৰি ৰাখক আৰু লগতে খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব আৰু লগতে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। গতিকে আজি আপুনি স্বাস্থ্য সম্পৰ্কীয় বিষয়বোৰত আজি কোনো ধৰণৰ অসাৱধানতা গ্ৰহণ নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি অত্যাধিক আৱেগিকতাৰ বাবে আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে। গতিকে আৱেগিকতা আজি নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে ভাল হ'ব। যদি আপুনি হৃদয়ৰ সলনি মনেৰে যিকোনো সিদ্ধান্ত লয় তেনেহ'লে সেইবোৰ আজি নিশ্চিতভাৱে লাভজনক হ'ব। গতিকে এইবোৰ ক্ষেত্ৰতো অলপ গুৰুত্ব দিব আৰু গুৰুত্বপূৰ্ণ কামবোৰ ভালদৰে আজি সম্পূৰ্ণ কৰিবলৈ আপুনি যত্ন কৰিব লাগিব। আত্মীয়ৰ আগমন আৰু কথা বতৰাৰ বাবে আপোনাৰ আজি সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ঘৰৰ সকলো সদস্যৰ মনতো আপোনাৰ সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। অভিভাৱকৰ নিৰ্দেশনা আৰু পৰামৰ্শ মানি চলিলে আজি আপুনি যিকোনো বিপদৰ পৰা ৰক্ষা পাব আৰু তেওঁলোকৰ পৰামৰ্শবোৰ যদি আপুনি ৰূপায়ণ কৰে তেনেহ'লে আপুনি ভাল ফলাফলো দেখিব। যদি আপুনি ঋণ লোৱাৰ কথা ভাবিছে তেনেহ'লে পুনৰবাৰ বিবেচনা কৰক আৰু লগতে আপোনাৰ সামৰ্থ্যতকৈ অধিক ল'বলৈ চেষ্টা নকৰিব, অন্যথা পৰিশোধ কৰিবলৈ আপোনাৰ জটিল হ'ব পাৰে। আপোনাৰ সন্তানৰ লগতো আজি আপুনি কিছু সময় কটাওক। তেওঁলোকৰ সৈতে আপুনি কিছু সময় দিলে আপোনালোকৰ পাৰস্পৰিক সমন্বয়ো গঢ়ি উঠিব আৰু ইয়াৰ ফলত আপোনাৰ সন্তানেও আত্মবিশ্বাস অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ উন্নতি দেখা যাব। কৰ্মচাৰীসকলৰ সৈতে চলি থকা যিবোৰ বিবাদ আছে সেইবোৰ আজি আপুনি সমাধান কৰিবলৈ যত্ন কৰক। তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো আপুনি উন্নতি দেখা পাব। বিপণন আৰু অনলাইন কামত আজি অধিক গুৰুত্ব দিয়ক। এইবোৰৰ ক্ষেত্ৰত আজি আপুনি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। লেনদেন কৰাৰ সময়তো আজি আপুনি সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ কিছু ভুলৰ বাবে আপোনাৰ বৃহৎ ক্ষতি হ'ব পাৰে। কাৰ্যালয়ত আজি সহকৰ্মী এজনৰ বাবে আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাত আজি সফল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কাৰ্যালয়ৰ পৰিৱেশো ভাল হৈ থাকিব আৰু আপোনাৰ বিষয়াসকলেও আপোনাৰ কামৰ শলাগ ল'ব। পৰিয়ালৰ বিষয়বোৰ আজি আপুনি শান্তিৰে মোকাবিলা কৰিবলৈ যত্ন কৰক। বিবাদৰ বাবে পৰিস্থিতি অধিক আৰু বেয়া হ'ব পাৰে।
গতিকে সময় থাকোঁতে আপুনি এইবোৰ সমাধান কৰিবলৈ যত্ন কৰক। প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট নকৰিব, কাৰণ কিছু দূৰত্ব আজি দেখা পাব। গতিকে আজি প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। সুস্থ আৰু সুখী হৈ থাকিবলৈ হ'লে আজি আপুনি ধ্যান কৰাৰ গুৰুত্বপূৰ্ণ হ'ব, আৰু মানসিক চাপ আৰু হতাশাৰ পৰা সকাহ পাবলৈ হ'লে আপুনি নিঃসংগতাত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনাৰ মনত উদ্ভৱ হোৱা প্ৰশ্নবোৰৰো উত্তৰ লাভ কৰিব। আজি আপুনি সুস্থ হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি এটা প্ৰত্যাহ্বানমূলক সময় হ'ব, কিন্তু আপুনি দৃঢ়তাৰে মুখামুখি কৰিলে সেই সমস্যাবোৰৰ সমাধান নিশ্চয় পাব। আনৰ প্ৰভাৱত আজি একেবাৰে আপুনি নপৰিব, কাৰণ আপোনাৰ যিবোৰ সিদ্ধান্ত হ'ব সেইবোৰতে আপুনি আজি সফলতা লাভ কৰিব পাৰিব, আৰু আপোনাৰ ধাৰণা যিবোৰ আছে সেইবোৰকে অগ্ৰাধিকাৰত ৰাখিবলৈ যত্ন কৰিব। আপুনি নিশ্চয় আজি বহু ক্ষেত্ৰতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব, আৰু যিবোৰ জটিলতাপূৰ্ণ কাম আছিলে সেইবোৰত আজি আপুনি সমাধানো লাভ কৰিব। ধৰ্মীয় কাম কাজত আজি পৰিয়ালৰ সৈতে আপুনি শান্তিপূৰ্ণ সময় কটাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ সৈতে মধুৰতা বৃদ্ধি পোৱা দেখা যাব। ত্ৰুটিপূৰ্ণ সঁজুলি মেৰামতি কৰাত কিছু পলম হ'ব পাৰে, আৰু ইয়াৰ ফলত আপোনাৰ কামত কিছু লেহেমীয়া হ'ব পাৰে। গতিকে যত্ন কৰিব যাতে আপোনাৰ সঁজুলিবোৰ সময় থাকোঁতে আপুনি সমাধান কৰি লয়, আৰু আপোনাৰ বৃদ্ধি পোৱা খৰচে আজি আপোনাক অসুবিধা দিব। গতিকে যিবোৰ অলাগতিয়াল খৰচ আছে সেইবোৰ আপুনি কাটিবলৈ যত্ন কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিলে আজি ভাল ফলাফল লাভ কৰিব, আৰু আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে আজি বন্ধু এজনক সহায় কৰিব লগাও হ'ব পাৰে, কিন্তু আপোনাৰ বাজেটৰ কথা মনত ৰাখিয়ে তেওঁলোকক আপুনি সহায় কৰিব। ব্যৱসায়ৰ পুৰণি সমস্যা সমাধান হ'ব, আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত দ্ৰুতগতিত পুনৰ আৰম্ভ হ'ব, আৰু ইয়াৰ ফলত আপোনাৰ আয়ু বৃদ্ধি পাব। বিপণনৰ সৈতে জড়িত লোকসকলে আজি ভাল চুক্তি পাব, আৰু এই চুক্তিবোৰ কৰোঁতে আপোনালোকে কাগজ পত্ৰবোৰ ভালদৰে চাই ল'ব। আৰু চাকৰিৰ ক্ষেত্ৰত আজি বিশেষ কৰ্তৃত্ব আপুনি আজি লাভ কৰিব, আৰু এই কৰ্তৃত্ববোৰ আপুনি ভালদৰে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব, যাৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব। আজি আপোনাৰ ভাগৰুৱা কৰি তুলিব পাৰে আপোনাৰ কৰ্মব্যস্ততাৰ বাবে, গতিকে কৰ্মৰ ব্যস্ততাৰ মাজতে আপুনি জিৰণি ল'বলৈ নাপাহৰিব। আৰু পুৰণি বন্ধু এজনক লগ পালে আজি আপোনাৰ হঠাতে আপুনি আজি মনত সুখ অনুভৱ কৰিব, আৰু বিবাহিত মানুহৰ মাজত আজি প্ৰেমৰ সম্পৰ্ক সুদৃঢ় হৈ থাকিব, যাৰ ফলত আপোনাৰ পৰিয়ালতো আজি ভাল সম্পৰ্ক গঢ়ি উঠিব। খং আৰু মানসিক চাপৰ পৰা নিজকে আজি ৰক্ষা কৰি চলক। চিন্তাত কিছু সময় কটালে আজি আপোনাৰ মানসিক চাপবোৰ নাইকিয়া হৈ পৰিব, আৰু লগতে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপুনি শাৰীৰিকভাৱেও সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা, আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ প্ৰিয় কামবোৰৰ বাবে আপুনি কিছু সময় উলিয়াই লওক। ইয়াৰ পৰা আপুনি সকাহ পাব, আৰু আজি আপোনাৰ আয়ৰ উৎস সৃষ্টি হ'ব, গতিকে আৰ্থিক সমস্যাও আজি আপোনাৰ নাইকিয়া হ'বলৈ ধৰিব। সন্তানৰ সন্দৰ্ভত আজি আপুনি চিন্তামুক্ত হৈ থাকিব পাৰিব, আৰু তেওঁলোকৰ ভাল খবৰে আজি আপোনাক আনন্দিত কৰিব। সম্পৰ্ক গঢ়ি তোলাৰ সময়ত আজি আপুনি ব্যৱহাৰিক পন্থা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব, আৰু নেতিবাচক মানুহৰ পৰা আজি আপুনি দূৰত্ব বজাই ৰখাৰ যত্ন কৰিব, অন্যথা তেওঁলোকৰ বেয়া পৰামৰ্শৰ ফলত আজি আপোনাৰ ক্ষতি হ'ব পাৰে। আজি আপোনাৰ খৰচ বৃদ্ধি পাব, গতিকে আপুনি আজি খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে কঠিনতাৰ সন্মুখীন কৰিব লগা হ'ব পাৰে। পৰিয়ালৰ বাবে আপুনি সময় বিচাৰি পোৱাটো আজি কঠিন হ'ব, গতিকে আপুনি যত্ন কৰিব যাতে আপোনাৰ পাৰিবাৰিক আৰু আপোনাৰ যি ব্যক্তিগত কাৰ্যকলাপ আছে সেইবোৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ক্ৰয় বা যিকোনো লেনদেন কৰাৰ সময়ত বিলখন ভালদৰে পৰীক্ষা কৰি চলিব, আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। নিয়োজিত লোকসকলৰ চৰকাৰী কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব, আৰু ইয়াৰ ফলত তেওঁলোকৰ বিষয়াই শলাগ ল'ব, আৰু অতিৰিক্ত কামৰ আজি আপোনালোকৰ ওপৰত হেঁচা থাকিব, গতিকে আপোনাৰ সহকৰ্মীৰ পৰা সহায় ল'লে আপুনি কামবোৰ অতি সোনকালে কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, আৰু ইয়াৰ ফলত তেওঁলোকৰ ভৱিষ্যতে লক্ষ্যৰ প্ৰতিও আগবাঢ়ি যোৱাত সহজ হ'ব। সৰু কথা এটাক লৈ আজি আপোনাৰ জীৱনসংগীৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে, গতিকে পাৰস্পৰিক আলোচনাৰ জৰিয়তে ইয়াৰ সমাধান আপুনি সহজে পাব, গতিকে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰতিযোগিতাৰ বাবে আপোনাৰ হতাশৰ দৰে অৱস্থাৰ সৃষ্টি হ'ব পাৰে, গতিকে অত্যাধিক মানসিক চাপৰ সৃষ্টি কৰাৰ কাৰণৰ পৰা আঁতৰি থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম, আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এইটোৱে অনুকূল সময়, গতিকে আপোনাৰ কামবোৰ আজিয়ে সম্পূৰ্ণ কৰাৰ যত্ন কৰক।
সন্তানৰ লগত জড়িত সমস্যাৰ আজি সমাধান কৰিবলৈ আপুনি আজি অৱদান আগবঢ়াব লাগিব আৰু ইয়াৰ ফলত আপোনাৰ সন্তানে আজি আত্মবিশ্বাস অনুভৱ কৰিব আৰু আপুনিও আজি মানসিক চাপমুক্ত আৰু শক্তিৰে অনুভৱ কৰিবলৈ সক্ষম হ'ব। কোনো বিশেষ বিষয়ক লৈ ঘনিষ্ঠ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে আলোচনা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা দেখা যাব। আজি আপুনি কাৰোবাৰ বিশেষ সহায়ৰ আশা নকৰিব, কাৰণ তেওঁলোকৰ পৰা আশা কৰিলে আপোনাৰ কামবোৰ আজি আবদ্ধ হৈ পৰিব। গতিকে নিজাববীয়াকৈ নিজৰ কামবোৰ সম্পূৰ্ণ কৰাৰ যত্ন কৰিব আৰু কোনো ধৰণৰ ঋণ আজি ল'ব নালাগে, অন্যথা আপোনাৰ এইবোৰ পৰিশোধ কৰাত আপোনাৰ কঠিনতাৰ সন্মুখীন কৰিব লাগিব। আৰু লেনদেনৰ বিষয়বোৰত আজি আপুনি অলপ সাৱধান হ'ব লাগিব, অন্যথা লেনদেনৰ ক্ষেত্ৰত কিছু ক্ষতি হ'ব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিষয়ত আজি বিবেচনা আৰু বুদ্ধিৰে কাম কৰাৰ যত্ন কৰক। এনে কৰিলেহে আপোনালোকৰ কোনো ধৰণৰ বাদ বিবাদ নহৈ পেলাই আপোনাৰ কামবোৰ সমাধান হ'ব। আৰু আজি আপোনাৰ খং নিয়ন্ত্ৰণ কৰি চলিলে আজি আপোনাৰ সম্পৰ্ক নষ্ট নহয়। ব্যৱহাৰিক কাম কাজৰ আজি উন্নতি দেখিব আৰু বেছিভাগ কামেই আপুনি ভালকৈ কৰিবলৈ সক্ষম হ'ব। আমদানি ৰপ্তানি ব্যৱসায়ত জড়িত লোকসকলে আজি বেছি বিনিয়োগ নকৰিব, অন্যথা আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। আৰু নিয়োজিত লোকসকলে নিজৰ কামবোৰৰ প্ৰতি আজি নিষ্ঠাবান হৈ কৰিলে তেওঁলোকৰ কামবোৰত আজি ভাল ফলাফল লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ বিষয়ৰ সৈতেও সম্পৰ্কত মধুৰতা সৃষ্টি হ'ব। কোনো বিষয়ক লৈ আজি স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতি হ'ব পাৰে, গতিকে সময় থাকোঁতে আপোনালোকৰ এই সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। আৰু প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব, ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কতো ঘনিষ্ঠতা দেখা পাব। বৰ্তমান বতৰৰ বাবে আজি আপুনি ক্লান্তি আৰু দুৰ্বলতা অনুভৱ কৰিব, গতিকে দৈনন্দিন কাম কাজ আপুনি সংগঠিত কৰি ৰাখক আৰু লগতে লঘু খাদ্য খাবলৈ যত্ন কৰিব। আৰু আপুনি আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে স্বাস্থ্যৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত আপোনাৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ যিবোৰ ঘৰৰ লগত জড়িত সমস্যা আছিলে সেইবোৰতো আপুনি সমাধান পাব। কিছুদিনৰ পৰা চলি থকা যিবোৰ মানসিক চাপ আছিলে সেইবোৰৰ পৰা আপুনি আজি সকাহ অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ আজি কামবোৰত আপুনি ইতিবাচকতাও দেখিব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব লাগিব। আজি আপোনাৰ আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব, গতিকে আপোনাৰ আজি আৰ্থিক অৱস্থাৰো উন্নতি দেখা পাব। খৰখেদা আৰু অসাৱধানতা আজি আপুনি পৰীক্ষা কৰি চলক। কোনো অচিনাকি ব্যক্তিক আজি আপুনি চিন্তা নকৰাকৈ বিশ্বাস কৰিলে আপোনাৰ আজি আৰ্থিক ক্ষতি হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ আজি সাৱধান হ'ব লাগিব। গতিকে কোনো বস্তু আপুনি আজি শান্তিপূৰ্ণভাৱে কৰিবলৈ যত্ন কৰিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব, ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলে আজি আকাংক্ষিত ফলাফল নাপালে মনত কোনো দুখ অনুভৱ নকৰিব, কাৰণ পুনৰ চেষ্টা কৰিলে তেওঁলোকে এই ক্ষেত্ৰত সফল হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আজি আপুনি বৃদ্ধি কৰাৰ যত্ন কৰক। আপোনাৰ এই কঠোৰ পৰিশ্ৰমৰ ফলত আপোনাৰ যিবোৰ পূৰ্বতে ৰৈ যোৱা কাম আছিলে সেইবোৰতো আপুনি গতি লাভ কৰিব। ব্যৱসায়িক কাম কাজৰ আজি উন্নতি হ'ব আৰু সমস্যাবোৰো লাহে লাহে নাইকিয়া হ'বলৈ ধৰিব। আপুনি পৰিকল্পনা কৰি কাম সম্পূৰ্ণ কৰিম বুলি ভাবিলে আজি আপুনি সেইবোৰতো সফলতা অৰ্জন কৰিব পাৰিব। বিপণন কাম আৰু পে'মেণ্ট সংগ্ৰহৰ বাবেও আজি এটা ভাল দিন, গতিকে আপোনাৰ পে'মেণ্ট সংগ্ৰহৰ ফলত আপোনাৰ আজি আৰ্থিক উন্নতিও দেখা যাব। চৰকাৰী চাকৰি থকা ব্যক্তিসকলে বিশেষ সুবিধা লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনত কিছু শান্তিও লাভ কৰিব। পৰিয়ালৰ সদস্যৰ মাজত আজি পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰৰ পৰিৱেশ আজি আপোনালোকৰ সুখৰ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব, ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাসো অনুভৱ কৰিব। আজি আপুনি খোৱা বোৱাত অসাৱধান নহ'ব, বতৰৰ লগত খাপ খোৱাকৈ আপুনি সুসংগঠিত কৰি ৰখাৰ যত্ন কৰক, ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসনক আপুনি গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি যিকোনো কামৰ সন্দৰ্ভত আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ বাবে অনুকূল ফলাফল পোৱাৰ সময় আহি পৰিছে, গতিকে আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। সন্তানৰ পৰাও আপুনি আজি ভাল খবৰ পাব, ইয়াৰ ফলত ঘৰত আপোনাৰ সুখৰ পৰিৱেশ হৈ বিৰাজ কৰিব। বিত্তৰ লগত জড়িত চৰকাৰী কামসমূহ আজি সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱেও সকাহ অনুভৱ কৰিব। কোনো নেতিবাচক পৰিস্থিতিৰ যদি আজি সৃষ্টি হয় তেনেহ'লে আতংকিত নহ'ব, পৰিস্থিতিৰ সন্মুখীন হ'বলৈ যত্ন কৰক। আপুনি পৰিস্থিতিৰ লগত যদি সন্মুখীন হ'বলৈ আপুনি যত্ন কৰে তেনেহ'লে তাতে আপুনি সমাধানো লাভ কৰিব। আজি আপুনি যিকোনো পৰিস্থিতিতে আপুনি মনোবল কমি যাবলৈ নিদিব, ইয়াৰ ফলত আপুনি কামবোৰত সহজতা অনুভৱ কৰিব।
ঋণ লোৱাৰ বা সামৰ্থ্যৰ বাহিৰত ধন ধাৰে লোৱাটো আপোনাৰ বাবে সমস্যা বৃদ্ধি কৰিব। গতিকে আপোনাৰ সামৰ্থ্য অনুসৰি আপুনি ঋণ ল'বলৈ যত্ন কৰিব। গুৰুত্বপূৰ্ণ কাম কৰি থাকোঁতে আপুনি আজি বেছি চিন্তা নকৰিব, কাৰণ সময় আপোনাৰ পৰা গুচি যাব পাৰে আৰু এই সুযোগ পুনৰ আপুনি নাপাব পাৰে। গতিকে সময় থাকোঁতে আপোনাৰ কামবোৰ কৰিবলৈ যত্ন কৰিব। ব্যৱসায়িক আপোনাৰ অৱস্থা আজি অস্থিৰ হৈ থাকিব। গতিকে আপুনি আজি সুস্থিৰতা আনিবলৈ হ'লে কৰ্মচাৰীসকলৰ সৈতে আলোচনাৰ মাধ্যমেৰে আপুনি যত্ন কৰিব লাগিব আৰু কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰতো আপুনি আজি চকু ৰাখিব। নিয়োজিত লোকসকলে বিষয়াৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিলে তেওঁলোকে ভৱিষ্যতে লাভজনক পৰিস্থিতি তেওঁলোকৰ সৃষ্টি হ'ব আৰু অত্যাধিক নিষেধাজ্ঞাই আপোনাৰ কৰ্মচাৰীসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখক। ঘৰৰ পৰিৱেশ আজি সুখদায়ক আৰু প্ৰেমেৰে ভৰা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰস্পৰ সম্পৰ্কও ভাল হৈ পৰিব। প্ৰেমৰ সম্পৰ্কই হয়তো বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱেও আজি কিছু সকাহ অনুভৱ কৰিব। স্বাস্থ্য আজি ভালেই দেখা যায়। বতৰৰ পৰিৱৰ্তনে এলাহ আৰু অলসতা সৃষ্টি কৰিব পাৰে। গতিকে সক্ৰিয় হৈ থাকিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে নতুন ধাৰণা আৰু প্ৰস্তাৱ পাব আৰু ইয়াৰ ফলত আপুনি উৎসাহ আৰু আত্মবিশ্বাস বাঢ়িব। বিপদত পৰা ঘনিষ্ঠ আত্মীয়ক আজি আৰ্থিক সহায় আগবঢ়াবলৈ আপুনি আজি সহায় কৰিব লাগিব আৰু ইয়াৰ ফলত আপোনাৰ তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল হৈ পৰিব আৰু আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব। আজি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ অলাগতিয়াল খৰচ বৃদ্ধিৰ ফলত আপোনাৰ বাজেটত খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। আনক অনুসৰণ কৰাৰ পৰিৱৰ্তে আজি আপুনি নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। আপোনাৰ ভুল ধাৰণা আৰু জেদীৰ বাবে কিছুমান সম্পৰ্ক আজি বিনষ্ট হ'ব পাৰে। গতিকে আপুনি আজি নিজৰ ওপৰতে বিশ্বাস ৰাখি চলক। আনৰ পৰা পৰামৰ্শ লোৱাটো আজিৰ বাবে আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হওক আৰু আজি নিজৰ অভাৱ যিবোৰ আছে সেইবোৰ উন্নত কৰিবলৈ সেইবোৰৰ ব্যৱস্থা কৰক। কিছুমান বিশেষ ব্যৱসায়িক তথ্য উপলব্ধ হ'ব যিটো আপোনাৰ বাবে লাভজনক হ'ব। আপোনাৰ যোগাযোগসমূহ শক্তিশালী কৰিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো ভাল প্ৰতিফলন দেখা পাব। অৰ্থনৈতিক পৰিস্থিতিৰো ইয়াৰ ফলত উন্নতি দেখা পাব। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত আজি বেছি বিনিয়োগ নকৰিব, ইয়াৰ ফলত আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। বিবাহিত জীৱন আজি সুখী হ'ব। ঘৰুৱা কামত বেছিকৈ হস্তক্ষেপ কৰাটো আপোনাৰ বাবে উচিত নহ'ব। আপুনি আজি ঘৰৰ পৰিৱেশ স্বাধীনতাপূৰ্ণ কৰি ৰাখক, ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ভাল প্ৰতিফলন দেখা পাব। প্ৰেমৰ সম্পৰ্কটো আজি মধুৰতা থাকিব। স্বাস্থ্যৰ বিষয়ত আজি আপুনি বেছি অসাৱধান নহ'ব। সামান্য সমস্যা হ'লেই আপুনি চিকিৎসাৰ ব্যৱস্থা কৰিব, তেতিয়া আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা সমস্যা আৰু ভাৰসাম্যহীন খৰচসমূহে আপোনাক আজি কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজকে আজি সংগঠিত কৰি ৰাখক, আপোনাৰ আৰ্থিক অৱস্থাও উন্নতি দেখা পাব। আজি কিবা এটা সাধন কৰাৰ পিছত আজি আপুনি মনটো সুখী অনুভৱ কৰিব আৰু নতুন নতুন তথ্য জানিবলৈও আপুনি আজি সক্ষম হ'ব। ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ প্ৰতি মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। যদি আপোনাৰ মনত কিবা এটা নেতিবাচক চিন্তা থাকে তেনেহ'লে সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব আৰু লক্ষ্যত উপনীত হ'বলৈ আপুনি মনোনিৱেশ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আধ্যাত্মিক কাম কাজ বা ধ্যান ধাৰণত কিছু সময় কটালে আজি আপুনি শান্তি লাভ কৰিব আৰু ইয়াৰ ফলত আপুনি কাম কৰোঁতে ইতিবাচকতাও অনুভৱ কৰিব। আপোনাৰ ব্যৱহাৰিক পৰিকল্পনা কাৰো লগত আজি শ্বেয়াৰ নকৰিব। এই সময়ত আপুনি সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু শক্তিৰে কাম কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু এনে কৰিলে আপুনি ভাল প্ৰতিফলন দেখা পাব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা আপোনাৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ যত্ন কৰক, তেতিয়াহে আপোনাৰ কোনো ধৰণৰ ভুল নাথাকিব। আৰু আজি নিয়োজিত লোকসকলে নেতিবাচক যিবোৰ উৰা বাতৰি আছে সেইবোৰত গুৰুত্ব নিদিলে তেওঁলোকৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে সক্ষম হ'ব আৰু নিষ্ঠাৱান হৈ কাম কৰিলে তেওঁলোকৰ পদোন্নতিৰো আশা কৰা যায়। কোনো এটা বিষয়ত স্বামী স্ত্ৰীৰ মাজত ক্ষোভৰ পৰিস্থিতি আজি হ'ব পাৰে, কিন্তু ইয়াৰ সমাধান অতি সোনকালে আপোনালোকে লাভ কৰিব আৰু পুনৰ আপোনালোকে ঘৰুৱা পৰিৱেশটো ভাল কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলৰ আজি বন্ধুত্ব গভীৰ হৈ পৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্ক প্ৰেমৰ সম্পৰ্কলৈ যাব পাৰে। কামৰ বাবে আজি আপুনি ভাগৰ আৰু দুৰ্বলতা অনুভৱ কৰিব। গতিকে আজি আপুনি মানসিক চাপ বৃদ্ধি নকৰিব আৰু যত্ন কৰিব যাতে জিৰণি ল'বলৈ। আৰু আপোনাৰ কাম কাজবোৰ আপুনি ভালদৰে কৰিবলৈ হ'লে আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সহায় ল'লে আপুনি সকাহ পাব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি সামাজিক কামৰ পৰা নিজৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় উলিয়াই লওক। ইয়াৰ ফলত আপোনাৰ যোগাযোগৰ পৰিসৰ বিস্তাৰিত হ'ব আৰু লগতে আপোনাৰ সমাজতো সন্মান বৃদ্ধি পাব। যদি আপুনি কোনো বিশেষ কামৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে পুনৰ সমস্যাটো সমাধান কৰিবলৈ আপুনি বিবেচনা কৰক আৰু ঋণ আপুনি সামৰ্থ্য অনুসৰি ল'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। ইয়াৰ ফলত তেওঁলোকৰ যিবোৰ সমস্যা আছে সেইবোৰৰো সমাধান পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমত আকাংক্ষিত ফল আজি লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱেও সুখ লাভ কৰিব। দুখ আৰু নেতিবাচক চিন্তাৰ আজি আপোনাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ কিছু নেতিবাচক প্ৰভাৱো পৰিব। গতিকে আপুনি আজি সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি আজি আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু এই ক্ষেত্ৰত আপুনি যোগ আৰু ধ্যানত কিছু সময় কটাবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি বহু পৰিমাণে সকাহ অনুভৱ কৰিব আৰু আপুনি আজি নিজৰ তত্ত্বাৱধানতে আপোনাৰ সকলোবোৰ কাম কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি আজি ভাল প্ৰতিফলন দেখা পাব। ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বাবে ব্যৱসায়িক কাম কাজত বিশেষ গুৰুত্ব দিব নোৱাৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে আপুনি এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীৰ পৰা উপযুক্ত সহায় যদি লয় তেনেহ'লে আপুনি ভাল ফল লাভ কৰিব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক আৰু ব্যৱসায়িক যিবোৰ দায়িত্ব আছে তেওঁলোকৰ ওপৰত অৰ্পণ কৰক। ইয়াৰ ফলত আপুনি ক্ষতিৰ পৰা ৰক্ষা পৰিব। নিয়োজিত লোকসকলে হয়তো আজি তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা অসন্তুষ্টিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে আজি কৰ্মক্ষেত্ৰত তেওঁলোক অলপ সাৱধান হ'ব লাগিব আৰু নিজৰ যিবোৰ দায়িত্ব আছে সেইবোৰ সুকলমে পালন কৰিলে কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ উদ্ভৱ নহয়। স্বামী স্ত্ৰীৰ মাজত আজি মধুৰ সম্পৰ্ক থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। কোনো অপ্ৰয়োজনীয় বিষয়ক লৈ আজি আপোনাৰ প্ৰেমৰ সংগীৰ মাজত বিভাজন হ'ব পাৰে। গতিকে আজি আপোনাৰ কথা বতৰা পাতোতে অলপ সুসংগঠিত হৈ থাকিব আৰু স্বভাৱত কোমলতা আনিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব। স্বাস্থ্যৰ নীতি নিয়ম আপুনি উলংঘা কৰিলে আজি আপুনি বিপদত পৰিব পাৰে। গতিকে সাৱধান হওক আৰু নিয়মীয়াকৈ আপোনাৰ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিব আৰু লগতে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।